নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, একেবাৰে মচমচীয়াকৈ এইদৰে আপোনালোকে নাস্তা এটা বনাব পাৰিব। পাকঘৰত থকা বস্তুৰে খুব সোৱাদ লগা হয়। এয়া দেখিছেনে, বহুত বেছি সোৱাদ লগা। আপোনালোকে পাকঘৰত থকা বস্তুৰে এই নাস্তাটো বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই নাস্তাটো বনাবলৈ এয়া মিক্সিৰ জাৰ এটাত এয়া মই চুজি লৈছোঁ। এই বাতিটোৰে মই জোখ দি যাম। এবাতি দিলোঁ, এয়া মই দুবাতি চুজি লৈছোঁ। জোখটো ভালদৰে এইদৰে আপোনালোকে দি দিব। যি পাত্ৰ লয়, কাপ বা বাতি, ইয়াত মই এয়া এচামুচ বেচন দি দিছোঁ। খুব টেষ্টি নাস্তা, আপোনালোকে যিকোনো সময়ত এইদৰে বনাই খাব পাৰিব। সামান্য পৰিমাণৰ এয়া নিমখ দিছোঁ, আধা চামুচ জোখত, এক পিঞ্চ জোখত, এক পিঞ্চ বেছি নহয়, এয়া বেকিং চ'ডা দি দিছোঁ। এবাৰ মই মিক্সিত এইখিনি গুড়ি কৰি ল'ম। মই মিক্সিত এইদৰে গুড়ি কৰি ল'লোঁ। একেবাৰে আটা বা ময়দাৰ দৰে মিহি নহয়, হ'লেও অলপ মিহি হয়। যিখিনি মিহি হয় এইদৰে আপোনালোকে এবাৰ মিক্সিত গুড়ি কৰি ল'ব। খুব টেষ্টি নাস্তা। এতিয়া মই এইখিনি উলিয়াই লৈছোঁ। এতিয়া এইখিনি ছাইড কৰি মই থৈ দিম। এতিয়া মই গেছত এয়া কেৰাহী এখন দি দিছোঁ। ইয়াতে মই চামুচখনেৰে 2 চামুচ এয়া ৰিফাইন দি লৈছোঁ। বেছি দিব নালাগে, এয়া 2 চামুচ দি লৈছোঁ। গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাব। ইয়াত মই আধা চামুচ এয়া হিং দি দিছোঁ। এচামুচ এয়া গোটা জিৰা দি দিছোঁ। হিং থাকিলে আপোনালোকে দিব, নাথাকিলে নিদিলেও কথা নাই। দিলে ফ্লেভাৰটো বহুত বেছি সোৱাদ লগা হয়। এচামুচ আজৱাইন দি দিছোঁ। এচামুচ জোখত এয়া মই চিলি ফ্লেক্স দি দিছোঁ। ল'ৰা ছোৱালী খালে দিব আৰু নাখালে নিদিলেও কথা নাই। এইখিনি এবাৰ অলপ এইদৰে কেৰাহীখনত লৰাই লৈছোঁ। ল' টু মিডিয়ামত গেছৰ ফ্লেমটো ৰখাব। এইখিনি একেবাৰে কলা কৰি ভাজি ল'ব নালাগে। এইখিনি অলপ তেলত এইদৰে গৰম হ'লেই হৈ যাব। এতিয়া ইয়াতে 2 চামুচ জোখত এয়া মই ধনিয়া দি দিছোঁ। আপোনালোকে ধনিয়া থাকিলে ধনিয়া দিব, নহ'লে নৰসিংহৰ পাত দিলেও হ'ব, নহ'লে কচুৰি মেথি দিলেও হ'ব। যিকোনো এটা যি থাকে তাকেই দিব। এইদৰে মই ভাজি লৈছোঁ। এতিয়া ইয়াতে মই একেটা বাতিৰে চুজি মই দুবাতি দি দিছিলোঁ। এয়া পানী লৈছোঁ। পানী মই এয়া এবাতি দিছোঁ আৰু ইয়াতে আধা দি দিম। বেছি আপোনালোকে নিদিব। এই জোখটো ভালদৰে জানিব। 1.5 বাতি মই এয়া পানী দিছোঁ। উতলাই ল'ম। এইখিনি মই উতলাই থাকিব নালাগে, উতল আহিলে হৈ যাব। এয়া উতলিছে দেখিছেনে? ইয়াতকৈ আৰু বেছি উতলাই থাকিব নালাগে। এইখিনি হৈ গৈছে। এতিয়া গেছ অফ কৰি নমাই লওঁ। এতিয়া মই প্ৰথমতে ৰেডি কৰি থৈ দিয়া চুজি আৰু বেচনখিনি এইদৰে থালখন এইদৰে লৈ লৈছোঁ। ইয়াত মই 2 চামুচ এয়া বগা তিল দিম। প্ৰথমতে আপোনালোকে যেতিয়া আমি তেলৰ লগত দিছোঁ তেতিয়াও দিব পাৰে, কিন্তু বহুত বেছি ভাজি গ'লে তিলটো ভাল নালাগিব। এইদৰে দিলেও হৈ যাব। 2 চামুচ জোখত দি দিছোঁ। থাকিলে দি দিব, খাবলৈ বহুত টেষ্টি হয়। এইদৰে বনালে ল'ৰা ছোৱালী চিপছলৈ মনত নেপেলাব। এইদৰে আপোনালোকে বনাই ল'ৰা ছোৱালীক দি দিব। এতিয়া গৰম কৰি থৈ দিয়া পানীখিনি মই এইদৰে দি দিছোঁ। অলপ দি, গোটেইখিনি দিয়া নাই। এইদৰে হেতাখনেৰে মই মিলাই ল'ম। এইটো জোখত পানীটো যিটো জোখত দিছোঁ সেইটো জোখত দিলে একেবাৰে পাৰফেক্ট জোখ। এতিয়া মই গোটেইখিনি এইদৰে দি লৈছোঁ। গৰম হৈ আছে পানীখিনি, সেইকাৰণে মই প্ৰথমতে হেতাখনেৰে এইদৰে মিলাই লৈছোঁ। এইদৰে
আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে মই প্ৰথমতে হেতাখনেৰে এইদৰে মিলাই লৈছোঁ। এয়া দেখিছেনে? এইটো জোখত হৈ যাব। এতিয়া মই 5 মিনিট সময় ঢাকনিৰে ঢাকি চুজি দিছোঁ যে, সেইকাৰণে এইদৰে ৰেষ্ট দিব লাগিব। বেছি টাইট হ'ব নালাগে। প্ৰথমতে 5 মিনিট যেতিয়া ৰেষ্ট দি দিম, একেবাৰে জোখত হৈ যাব। এতিয়া অলপ ঢিলা যেন পাইছে। এইদৰে 5 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। পিনে মোৰ ৰেষ্ট দিয়া হৈ গ'ল। হাতত অলপ মই এইদৰে ৰিফাইন লগাই লৈছোঁ। এতিয়া এইখিনি অলপ মুঠি ল'ম। এইটো জোখত হৈ যাব। এইখিনি মই এইদৰে মুঠি ল'লোঁ। অলপ মুঠি ল'লে হৈ যাব, বেছিও মুঠি থাকিব নালাগে। এতিয়া মই ইয়াৰে এটা এইদৰে ভাগ লৈ লৈছোঁ। লৈ এইদৰে গোল কৰি লৈছোঁ। দেখিছেনে? এইদৰে লৈ লৈছোঁ। এতিয়া মই বেলি ল'ম। অলপ এইদৰে ৰিফাইন লগাই ল'ব, লৈ বেলি ল'ব লাগিব। বেছি পাতল কৰিব নালাগে, অলপ ডাঠ কৰি ৰাখিব লাগিব। এইদৰে মই বেলি ল'লোঁ। বেছি আপোনালোকে পাতল নকৰিব, এইটো জোখত ৰখাই দিব। এয়া দেখিছেনে? এইটো জোখত অলপ ছাইডকেইটা এইদৰে সমান কৰি লৈছোঁ। এইদৰে এতিয়া মই কাটি ল'ম। একেবাৰে সহজতে আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। যিকোনো সময়ত চাহৰ লগত খাব পাৰিব। ল'ৰা ছোৱালীয়ে চিপছ খাব বিচাৰিলে এইদৰে দিবচোন আপোনালোকে। এতিয়া মই ইয়াৰে মাজেৰে এইদৰে দুটা ভাগ কৰি লৈ লওঁ। এইদৰে একেবাৰে সহজতে বনাব পাৰিব। এয়া দেখিছেনে? এইদৰে ৰেডি কৰি ল'লোঁ। মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি একেবাৰে বেছি গৰম কৰি নল'ব আৰু ঠাণ্ডাও হ'ব নিদিব। মিডিয়াম জোখত গৰম কৰি ল'ব। এতিয়া মই এইদৰে দি গৈছোঁ। এইদৰে দিওঁতে গমেই পাইছে নিশ্চয় কিমান গৰম হৈছে। গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাব। এইদৰে দি গৈছোঁ। এয়া দেখিছেনে? এইদৰে এইটো জোখত মই দি দিছোঁ। দিয়ে লৰাই দিব নালাগে। এইদৰে আৰু অলপ সময় থৈ দিম। 2 মিনিটমান সময় এইদৰে থৈ দিলে এইখিনি ওপৰলৈ উঠি আহিব। এইদৰে ল' টু মিডিয়ামত 2 মিনিটমান সময় থৈ দিব। থৈ এইদৰে লুটিয়াই দিব। আপোনালোকে হাই ফ্লেমত নাভাজিব। হাই ফ্লেমত ভাজিলে বাহিৰটো ৰংচঙীয়া হ'ব, ভিতৰে নিসিজিব। সেইকাৰণে ল' টু মিডিয়ামত এইখিনি ধুনীয়াকৈ মচমচীয়া হোৱালৈ ভাজিব পাৰিব। এইদৰে মই লুটিয়াই দিলোঁ। আকৌ ল' টু মিডিয়ামতে এইদৰে 2 মিনিট সময় থৈ দিম। এইদৰে আপোনালোকে ল' টু মিডিয়ামত ইলুটি শিলুটিকৈ ৰংচঙীয়াকৈ ভাজিব। এয়া দেখিছেনে? কিমান ধুনীয়া হৈছে। এইদৰে আপোনালোকে ভাজি ল'ব। এইখিনি এতিয়া হৈছে, নমাই ল'ম। এতিয়া মই 2 নম্বৰ বাৰো এইদৰে দি দিছোঁ। এইকেইটা মই অলপ সৰু সৰুকৈ দি দিছোঁ। গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাই দি দিছোঁ। মই দ্বিতীয়বাৰো দি 2 মিনিট সময় থৈ দিছোঁ ল' টু মিডিয়ামতে। এইদৰে লৰাই লৈছোঁ। ৰংচঙীয়াকৈ আপোনালোকে ভাজি ল'ব। এইদৰে কেৱল ল' টু মিডিয়ামত ৰখাব।
মোৰ নাস্তা ভজা হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে, একেবাৰে মচমচীয়া। আপোনালোকে ল'ৰা ছোৱালী চিপছৰ ঠাইত এইদৰে বনাই দিব। প্ৰথমতে মই অলপ ডাঙৰকৈ বনাইছিলোঁ, তাৰপিছত মই এইদৰে অলপ সৰু সৰুকৈ বনাইছোঁ। এটা মই দেখাই দিছোঁ। একেবাৰে মচমচীয়া। আপোনালোকে এইদৰে বনাব পাৰিব, বনাই বহুদিনলৈ থৈ খাব পাৰিব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।